আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ অষ্টমমান শ্ৰেণীৰ যি ছেকেণ্ড লেচন আছে অৰ্থাৎ যাৰ নাম হৈছে মাই নেটিভ লেণ্ড এই চেপ্টাৰটো অৰ্থাৎ এই পয়েমটো আজি আমি আলোচনা কৰিম আমি ইয়াৰ আগতে আমি ফাৰ্ষ্ট লেচনটো আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট লেচনটো চাবলৈ তোমালোকৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক আছে তোমালোকে এপটোত তোমালোকৰ যি ক্লাছ 8 আছে ক্লাছ 8ত তোমালোকে ক্লিক কৰি তোমালোকে চাব পাৰিবা আজি আমি আলোচনা কৰিম তোমালোকৰ যি ছেকেণ্ড লেচন আছে অৰ্থাৎ এটা পয়েম আছে মাই নেটিভ লেণ্ড বুলি এটা পয়েম আছে এই পয়েমটো আজি আমি আলোচনা কৰিম ঠিক আছে এই পয়েমটোৰ আলোচনা কৰাৰ আগতে পয়েমটো মানে কি অৰ্থাৎ পয়েমটোৰ শিৰোনামাটো যিটো আছে মাই নেটিভ লেণ্ড মানে হৈছে মোৰ জন্মভূমি অৰ্থাৎ মোৰ মৰমৰ ঠাই এই পয়েমটো আজি আমি আলোচনা কৰিম ইয়াত কি বুলি কৈছে He asks me the old man by the street, blind, lonely and poorer than me, tell me what my land is like. কি বুলি ক'লে He asks me the old man by the street, ৰাস্তাৰ কাষেৰে আহি থকা বৃদ্ধ লোকজনে মোক সুধিছিল কি বুলি সুধিছিল blind, lonely and poorer than me যিজন মানুহ আছিলে বা এই বৃদ্ধ মানুহজন কেনেকুৱা আছিলে blind, lonely and poorer than me সেইজন আছিলে অন্ধ অকলশৰীয়া আৰু মোতকৈ দুখীয়া আছিলে কি বুলি সুধিছিলে সেই কবিক কি বুলি সুধিছিলে টেল মি হোৱাট মাই লেণ্ড ইজ লাইক কোৱাচোন মোৰ এই জন্মভূমি অৰ্থাৎ মোৰ এই দেশখন দেখিবলৈ কেনেকুৱা বুলি সুধিছিলে তাৰপিছত কি বুলি ক'লে ব্ৰেথ ককা আই ছেড ব্ৰেথ ডিপ দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইউৰ চাইল্ডহুড ফ্ৰেণ্ডছ ইজ ইউৰ হোৱাট লেণ্ড ইজ লাইক কি বুলি ক'লে উশাহ লোৱা ককা অতি গভীৰভাৱে উশাহ লোৱা বুলি ক'লে আমি ছবিখন ফাৰ্ষ্ট চাই লওঁ ছবিখনত কি আছে এজনী ছোৱালী আছে আৰু এজন বৃদ্ধ লোক আছে ঠিক আছে এই ছোৱালীজনীক ইয়াত কবি বুলি অভিহিত কৰা হৈছে আৰু ইয়াতে এই বৃদ্ধ লোকজন আছে এই বৃদ্ধ লোকজনক তেওঁ কি বুলি সম্বোধন কৰিছে ককা বুলি সম্বোধন কৰিছে ঠিক আছে কি বুলি ক'লে উশাহ লোৱা ককা অতি গভীৰভাৱে উশাহ লোৱা বুলি ক'লে ব্ৰেথ ডিপ মানে হৈছে গভীৰভাৱে উশাহ লোৱা ঠিক আছে ইয়াত কি বুলি ক'লে দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইউৰ চাইল্ডহুড ফ্ৰেণ্ডছ এই তুমি উশাহত যি উষ্ম বায়ু গ্ৰহণ কৰিছা সেইখিনিয়ে তোমাক কি কৰি দিব তোমাৰ যি শৈশৱৰ বন্ধুবৰ্গ আছে সেই শৈশৱৰ বন্ধুবৰ্গলৈ মনত পেলাই দিব ৰিমাইণ্ডছ মানে মনত পেলাই দিয়া চাইল্ডহুড ফ্ৰেণ্ডছ মানে হৈছে শৈশৱৰ বন্ধুবৰ্গ ঠিক আছে ইজ হোৱাট ইউৰ লেণ্ড ইজ লাইক কি বুলি ক'লে উশাহ লোৱা ককা অতি গভীৰভাৱে উশাহ লোৱা উশাহত তুমি যি উষ্ম বায়ু গ্ৰহণ কৰিছা সেই বায়ুৱে কি কৰিব তোমাকে যি তোমাৰ শৈশৱৰ বন্ধুবৰ্গ আছে সেই শৈশৱৰ বন্ধুবৰ্গসমূহলৈ মনত পেলাই দিব আৰু তোমাৰ জন্মভূমিখনো ঠিক তেনেকুৱাই বুলি ক'লে Next breakup কি বুলি ক'লে The cold breeze on your face this morning after last night's endless thunder and rain is the peaceful breath of your land. কি বুলি ক'লে এই ৰাতিপুৱা তোমাৰ মুখমণ্ডলত যি ঠাণ্ডা বতাহে স্পৰ্শ কৰিছে The cold breeze on your face this morning এই ৰাতিপুৱা তোমাৰ মুখমণ্ডলত যি ঠাণ্ডা বতাহে স্পৰ্শ কৰিছে this morning মানে হৈছে এই ৰাতিপুৱা আৰু cold breeze মানে হৈছে ঠাণ্ডা তথা শীতল বতাহ ঠিক আছে তাৰপৰা ইয়াত কি বুলি ক'লে After last night's endless thunder and rain যোৱা ৰাতি অতি তীব্ৰভাৱে একেৰাহে দি যোৱা ঢেৰেকণি আৰু বৰষুণৰ অন্ততে আজি ৰাতিপুৱা তোমাৰ মুখমণ্ডলত যি শীতল তথা ঠাণ্ডা বায়ুৱে স্পৰ্শ কৰিছে ইজ দ্য পিচফুল ব্ৰেথ অফ ইউৰ লেণ্ড সেই তেনেকুৱা শীতল আৰু ঠাণ্ডা বায়ুৱে তোমাৰ এই ধৰণীখন তথা তোমাৰ এই জন্মভূমিখন ৰচিত বুলি ক'লে তাৰপৰা নেক্সট ব্ৰেকআপটোত কি বুলি ক'লে দ্য কণ্টেণ্টেড গ্ৰাগলিং অফ দ্য লিটিল বেবী tied to her mother's sturdy back is the soil of which your land is made. কি বুলি ক'লে মাকৰ পিঠিত বান্ধি থোৱা ষ্টাৰ্ডি বেগ মানে হৈছে পিঠিৰ পিছফালে বান্ধি থোৱা ঠিক আছে মাকৰ পিঠিৰ পিছফালে বান্ধি থোৱা কেঁচুৱাটোৱে সুৰক্ষিতভাৱে যেনেকৈ কলকলাই থাকে ঠিক তেনেকৈ তোমাৰ যি এই বিলফড কাউণ্ট্ৰি অৰ্থাৎ তোমাৰ এই যি মৰমৰ দেশখনত যি মাটি আছে সেই মাটিবিলাকেও তেনেধৰণৰ এক ভূমি ৰচিবলৈ সক্ষম হৈছে অৰ্থাৎ এই কবিতাৰ এই ব্ৰেকআপটোৰ জৰিয়তে অৰ্থাৎ এই ষ্টেঞ্জাটোৰ জৰিয়তে কি বুজাবলৈ চেষ্টা কৰিছে যেনেকৈ এটা শিশুৱে মাকৰ কোলাত থাকি পৃথিৱীৰ সকলো সুখ দুখ লাভ কৰিব পাৰে সুখ আৰু শান্তি লাভ কৰিব পাৰে ঠিক তেনেদৰে এই তোমাৰ যি নেটিভ লেণ্ড আছিলে অৰ্থাৎ এই কবিজনৰ যি জন্মৰ ভূমি আছিলে সেই ভূমিতে যি জনসাধাৰণে থাকি পেলাইও তেনেদৰে শান্তি সুখ আৰু নিৰাপত্তা অনুভৱ কৰিব পাৰে বুলি ক'লে তাৰপৰা নেক্সট ষ্টেঞ্জাটোত কি বুলি ক'লে দ্য কোৰাছ অফ কাকু এণ্ড স্পেৰ'ছ এজ দে প্লে এৰাউণ্ড দ্য ট্ৰী টপছ নিয়াৰ is what serves your native land বুলি ক'লে the chorus মানে হৈছে সমবেত সংগীত of the cuckoo and sparrows মানে কি বুলি ক'লে কুলি আৰু ঘৰচিৰিকাৰ সুমধুৰ সমবেত সংগীত chorus মানে হৈছে সমবেত সংগীত as they play around the tree tops near ক'ত তেওঁলোকে গান গায় বুলি ক'লে সিহঁতি ক'ত গান গায় tree tops একেবাৰে গছৰ শীৰ্ষবিন্দুত অৰ্থাৎ গছৰ শীৰ্ষবিন্দুৰ কাষতে কুলি আৰু ঘৰচিৰিকা চৰাই যেনেদৰে সুমধুৰ
সমবেত সংগীত গাই তেনেদৰে তেনে সুমধুৰ ধ্বনিৰে তোমাৰ এই জন্মভূমিখন ৰচিত বুলি ক'লে ইজ হোৱাট চাৰ্ভছ ইউৰ নেটিভ লেণ্ড কি বুলি ক'লে তেনে এক সুমধুৰ ধ্বনিৰে তোমাৰ এই জন্মভূমিখন ৰচিত বুলি ক'লে তাৰপৰা কি বুলি ক'লে দ্য ডিষ্টেণ্ট ৰোল অফ বিহু ঢোল দূৰৈত বাজি উঠা ঢোলৰ আৰু গুমগুমনি দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে মোৰ চাৰিওফালে বাজি উঠা পেপা আৰু গগনাৰ মাতে দ্য হেডি এৰমা অফ পিঠা এণ্ড লাৰু পিঠা আৰু লাৰুৰ সুগন্ধিয়ে কি কৰিলে দ্য চাউণ্ড অফ দ্য ইভিনিং প্ৰেয়াৰ ইন নামঘৰ মছজিদ চাৰ্চড দিছ মেক দ্য চ'ল অফ ইয়ৰ বিল অফ লেণ্ড কি বুলি ক'লে আমি প্ৰথমবাৰ চাইছোঁ দ্য ডিষ্টেণ্ট ৰোল অফ বিহু ঢোল দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে দ্য হেডি এৰমা অফ পিঠা এণ্ড লাৰু দ্য চাউণ্ড অফ ইভিনিং প্ৰেয়াৰ ইন নামঘৰ মছজিদ চাৰ্চ দিছ মেক দ্য চ'ল অফ ইয়ৰ বিলভড লেণ্ড অৰ্থাৎ কি বুলি ক'লে দূৰৈত বাজি উঠা ঢোলৰ গমগুমনি মোৰ কাষত বাজি উঠা পেপা আৰু গগনা পিঠা আৰু লাৰুৰ সুগন্ধিয়ে আৰু লগতে সন্ধ্যা নামঘৰ মছজিদ আৰু গীৰ্জাত প্ৰাৰ্থনাৰ সুমধুৰ ধ্বনিৰে তোমাৰ এই মৰমৰ দেশখনৰ অৰ্থাৎ মৰমৰ যি জন্মভূমি আছিলে সেই জন্মভূমিখনৰ আত্মা অতি পবিত্ৰ কৰি তুলিছে বুলি অভিহিত কৰিছে তো ইমানেই আছিলে আজি কবিতাটো তোমালোকে যদি এই কবিতাটোৰ যিখিনি কুৱেশ্যন এনচাৰ আছে ইয়াতে যিখিনি কুৱেশ্যন এনচাৰ আছে কুৱেশ্যন এনচাৰখিনি যদি তোমালোকে চাব বিচৰা অৰ্থাৎ তোমালোকে যদি এই কুৱেশ্যন এনচাৰখিনি কৰিব বিচৰা তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে ইয়াৰ ডেছক্ৰিপশ্যনত এটা এপৰ লিংক দিয়া আছে সেই এপটোৰ নাম হৈছে অসমৰ এক্সাম ঠিক আছে অসমৰ এক্সাম বুলি এটা এপৰ লিংক দিয়া থাকিব সেই এপটো তোমালোকে ডাউনলোড কৰিবা ডাউনলোড কৰি পেলাই তোমালোকৰ ক্লাছ 8ৰ যি ছেকশ্যন আছে সেই ছেকশ্যনটো তোমালোকে ক্লিক কৰি পেলাই ছেকেণ্ড লেচনটো ক্লিক কৰি তোমালোকৰ এই কুৱেশ্যন এনচাৰখিনি কৰিব পাৰিবা তোমালোকে আৰু ইয়াৰ উপৰিও তোমালোকে যদি ইয়াৰ সম্পূৰ্ণ কোৰ্চ অৰ্থাৎ ইংৰাজী সম্পূৰ্ণ কোৰ্চৰ উপৰিও বিজ্ঞান সমাজ বিজ্ঞান আৰু মেথছৰ যদি তোমালোকে সম্পূৰ্ণ কোৰ্চ ফুল চিলেবাছে অসমীয়া মাধ্যমত যদি তোমালোকে চাব বিচৰা তেতিয়াহ'লে আমাৰ এপত লগত তোমালোকে কানেকশ্যন যোগাযোগ অব্যাহত ৰাখিব পাৰা আমি তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ